ইনকলাব জিন্দাবাদ অসমবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ন্যায় আমাক লাগিবই জুবিনদাৰ মৃত্যুৰ তদন্তক লৈ ৰাজনীতি নচলিব জুবিনদাৰ মৃত্যুৰ তদন্তক লৈ ৰাজনীতি নচলিব জয় জুবিনদা জয় আই অসম জয় আই অসম ন্যায় আমাক লাগিবই জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই জুবিনদাৰ হত্যাকাৰীক মৃত্যুদণ্ড দিব লাগিবই কথাটো চিম্পুল এই কথাটো বুজিবৰ কাৰণে কোনো আইনজ্ঞ হ'ব নালাগে কোনো জাজ হ'ব নালাগে কোনো ডাঙৰ মানুহ হ'ব নালাগে যেতিয়া এটা ঘটনা ঘটে ঘটনাটোৰ দুটা পক্ষ থাকে এটা পক্ষ হৈছে অভিযোগকাৰী আৰু আন এটা পক্ষ হৈছে অভিযুক্ত আৰু ঘটনা ঘটাৰ লগে লগে যেতিয়া এটা অভিযোগ হয় তেতিয়া আৰক্ষী বা তদন্তকাৰী বিষয়াই তৎমুহূৰ্ততে গৈ সকলো অভিযুক্তক আটক কৰে যাতে সেই অভিযুক্তসকলে বাহিৰত থাকি ঘটনাৰ সাক্ষী প্ৰমাণ নষ্ট কৰিব নোৱাৰে আৰু দ্বিতীয়তে সেই ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে সেই ঠাইত থকা সকলো সম্পদ সকলো আপত্তিজনক সন্দেহযুক্ত সকলো বস্তু তেওঁলোকে চিল কৰে কিন্তু আমি জুবিনদাৰ ক্ষেত্ৰত দেখিলোঁ আজি এমাহ হ'বলৈ হ'ল সৰ্বশক্তিমান মুখ্যমন্ত্ৰীয়ে শূন্যত গদা ঘূৰাই কথা কৈ থাকে কিন্তু আজিৰ দিনটোলৈকে এগৰাকীও তদন্তকাৰী বিষয়া প্লেচ অফ অকাৰেঞ্চ বা ঘটনাস্থলীলৈ যোৱা নাই আমি দেখিলোঁ যে যিবিলাক অভিযুক্ত যিবিলাক মানুহ য়ট পাৰ্টিত আছিলে সেই মানুহবিলাকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকে ভাষ্য দি অনায়াসে বাহিৰত ঘূৰি আছে প্ৰতিটো মুহূৰ্ততে সাক্ষী প্ৰমাণ নষ্ট কৰি আছে মূল অভিযুক্ত বুলি যিসকলক চিনাক্ত কৰা হ'ল তেওঁলোককো গ্ৰেপ্তাৰ কৰিবলৈ 13 দিন লাগিল ইয়াৰ পৰা এই কথাটো স্পষ্ট অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁ চিৰিয়াছ নহয় আমি বাৰম্বাৰ কৈ আছোঁ মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথা কৈ আছে আমাক এতিয়া কোনে কিমান ওখ প্ৰতিমূৰ্তি বনাব জুবিন গাৰ্গক সেয়া নালাগে আমাক এতিয়া কোনে জুবিনদাক লৈ চিনেমা বনাব সেয়া আমি নাপাতোঁ কোনে জুবিনদাৰ গান সংৰক্ষণ কৰিব সেয়াও আমি এতিয়া নাপাতোঁ জুবিনদাক লৈ প্ৰতিখন জিলাই জিলাই মহকুমাই চৰকাৰী উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাক নালাগে জুবিনদাৰ প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব নে অমিত শ্বাহে উন্মোচন কৰিব আমাক নালাগে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিত কোন MLA কিমান বেছি মানুহ গোটালে আমাক সেইবিলাক নালাগে আমাক লাগে জুবিনদাৰ ন্যায় আমাক লাগে জুবিনদাক ন্যায় আৰু ন্যায় কিন্তু চৰকাৰে প্ৰতিটো মুহূৰ্ততে সাম্প্ৰদায়িক কথা কৈ বেলেগ ফালে নিব বিচাৰিছে কেতিয়াবা যদি সংবাদ মাধ্যমক আক্ৰমণ কৰিছে কেতিয়াবা ন্যায় বিচৰা নেতাসকলক আক্ৰমণ কৰিছে আটাইতকৈ জুবিনদাই যদি বেছিকৈ গালি পাৰিছিল অসমৰ মুখ্যমন্ত্ৰীক গালি পাৰিছিল অসমৰ মুখ্যমন্ত্ৰীক ষ্টপ পুলিচ ষ্টক বুলি কৈছিল মূৰ্খৰ নিচিনা কথা নক'ব বুলি কৈছিল বিজেপি পাৰ্টিক বটলা পাৰ্টি বুলি কৈছিল এজন কেবিনেট মন্ত্ৰীক গৰু বুলি কৈছিল সেইবিলাক কথাটো আমি কোৱা নাই এতিয়া মুখ্যমন্ত্ৰীয়ে গোটেই তদন্ত প্ৰক্ৰিয়া বিপথে নিবৰ কাৰণে সংবাদ মাধ্যমক টাৰ্গেট কৰিছে যিসকলে ন্যায় বিচাৰে তেওঁলোকক টাৰ্গেট কৰিছে এতিয়া আপোনালোকে দেখিলে বাক্সাত নিৰপৰাধী জুবিনদাৰ অনুৰাগীৰ ওপৰত আক্ৰমণ কৰিলে কিয় গীতাৰ্থ দেৱ শৰ্মা এজন দুৰ্নীতিগ্ৰস্ত APS বিষয়া তেওঁৰ জৰিয়তে মানুহ আক্ৰমণ কৰা হ'ল কিয় এই ঘটনাবিলাক কিয় তদন্ত নহ'ব গতিকে আমাৰ এটাই কথা আমাৰ ন্যায় লাগে আমাৰ বুকু কঁপি উঠে যেতিয়া গৰিমা বৌয়ে মাজনিশা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি উচুপি উঠে সেই কান্দোন কিয় মুখ্যমন্ত্ৰীয়ে নুশুনে যিগৰাকী মহিলাই যিগৰাকী গৰিমা বৌয়ে মুখ্যমন্ত্ৰীৰ কাকত থাকি তেওঁৰ চকুত হৈ কৈছিল মোৰ আপোনাৰ ওপৰত ভৰসা আছে আপুনি ন্যায় দিয়াব অসমৰ মানুহক কৈছিল একেতে ককাইকৰ নিচিনাকৈ ন্যায় দিয়াব সেই মানুহগৰাকী এতিয়া 10 দিন সময় বান্ধি দিব লগা হৈছে আপোনাৰ লাজ লগা নাই আপুনি যে ব্যৰ্থ তাতকৈ আৰু কি প্ৰমাণ লাগে গতিকে আমাৰ স্পষ্ট কথা ন্যায় লাগিব মুখ্যমন্ত্ৰীয়ে যিমানে চলাহী কথা নকৰক যিমানে ৰাজনীতি নকৰক যি পৰ্যন্ত ন্যায় নাপাওঁ সেই পৰ্যন্ত আমাৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব আমি পুলিচৰ লাঠি জেললৈ ভয় নাখাওঁ ন্যায় লাগিব আৰু ন্যায় লাগিব আমি সচলৰ ধৰ্ণাস্থলীত জুবিনদাৰ ন্যায় বিচাৰি আহিছোঁ কাৰণ আজি চব প্ৰায় এমাহ হ'ব এমাহ পাবলৈ হ'ল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তদন্তৰ নামত কি কৰিছে আজিলৈকেতো তদন্ত এটা সঠিক দিশত গৈ আছে বুলি আমি নাভাবোঁ আৰু ছিংগাপুৰত এজন অসুস্থ মানুহ নি পেলাই তাত তেওঁক কিদৰে হত্যা কৰিলে তাৰ প্ৰমাণ আমি জল পটপটকৈ দেখা পাইছোঁ তাৰ ভিডিঅ' ফুটেজবিলাক তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যে হত্যাকাৰী দুজনক কেনেকুৱা ধৰণৰ ৰক্ষণাবেক্ষণ দি পেলাই যোৱা পৰহিৰ দিনা বাক্সা জিলাত যি ঘটনা ঘটিল তাৰ তদন্ত তেওঁ কিয় ভালদৰে কৰা নাই আৰু যি পুলিচে লাঠি চালনা কৰিছিলে সেই পুলিচৰ ওপৰত কিয় একশ্যন লোৱা নাই মুঠতে কথাটো হৈছে যে সাধাৰণ জনতাৰ ওপৰত মুখ্যমন্ত্ৰী
জুবিনদাৰ ন্যায় বিচাৰি থকা জনতাৰ ওপৰত যদি অত্যাচাৰ চলাই থাকে কিন্তু ৰাইজ ক্ষান্ত নহয়। সঠিক মূল্যত আমি এটাই কথা জানো যে আমাক জুবিনদাৰ হত্যাকাৰীসকলক উচিত শাস্তি প্ৰদান কৰক আৰু নিৰীহ জনতাৰ ওপৰত অত্যাচাৰ অতি সোনকালে বন্ধ কৰক।